মাহলৈকে বৰফত ডুবি বন্ধ হৈ থাকে মহাদেৱৰ কেদাৰনাথ মন্দিৰ। আপুনি জানেনে মাহলৈকে বৰফত ডুবি বন্ধ হৈ থাকে মহাদেৱৰ কেদাৰনাথ মন্দিৰ। আপুনি জানেনে ইমান দিন বন্ধ হৈ যোৱাৰ পিছত কি হয় এই মন্দিৰটোত? দেৱালীৰ কিছুদিন পিছতেই বন্ধ কৰি দিয়া যায় কেদাৰনাথ মন্দিৰ, কিয়নো এইখিনি সময়ত চাৰিওফালে বৰফে বৰফ হৈ যায়। ঠিক এইখিনি সময়তে মন্দিৰৰ কপাট বন্ধ কৰি দিয়া যায় আৰু মহাদেৱৰ মূৰ্তিটোক বিশেষ বিধিৰে দোলাত বহুৱাই অসীমঠৰ ওমকাৰেশ্বৰ মন্দিৰলৈ লৈ যোৱা যায়, য'ত ওমকাৰেশ্বৰ মহাদেৱ ৰূপত পূজা কৰা হয়। মন্দিৰ যেতিয়া বন্ধ কৰে তেতিয়া বিশেষ মন্ত্ৰৰে বিশেষ বিধিৰে দুৱাৰখন বন্ধ কৰি দিয়া যায়, যাতে তাত প্ৰায় 6 মাহলৈকে কোনো নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰে। মন্দিৰ বন্ধ হৈ থকা সময়তে মন্দিৰৰ ভিতৰত 6 মাহলৈকে বিনা পূজাৰী অবিহনে এগছি বন্তি অহৰ্নিশে জ্বলি থাকে। ভগৱান প্ৰভুৰ মহাদেৱৰ আচৰিত কি লীলা। পৰম্পৰাগত কথা অনুসৰি সেইখিনি সময়ত প্ৰভু মহাদেৱে অকলে নিশ্চিন্ত হৈ ধ্যানত বহে আৰু মন্দিৰলৈ যোৱা ৰাস্তা চাৰিওফালে বৰফেৰে ঢাকি থাকে আৰু তালৈ যাবলৈ আচলতে কোনেও সাহস নকৰে। সেয়েহে আপুনিও যদি প্ৰভু মহাদেৱক নিজৰ আপোন ভগৱান বুলি মানি তেখেতক বিশ্বাস কৰে তেন্তে এটা ছাবস্ক্ৰাইব কৰি কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দি যাওক। হৰ হৰ মহাদেৱ।